এসোপা দেখিছোঁ ইমান এসোপা পালোঁ আৰু বেঙেনাও 3টামান আছিলে তাকে ছিগি দিলোঁ আৰু সেইকাৰণে নাকি লগোৱা নাছিলে সেইদিনাখন নাকি লগাই দিলে ইয়াত নহ'লে টানি ৰখাব নোৱাৰি বিৰাট মাছ আছিলে ই আৰু সিটো ই আৰু সি ইয়াত থাকিলোঁ বইল হৈ আছে ইয়াত ধুনীয়াকৈ কণী 2টা আলু দি পিনে বইল কৰি আছোঁ কাৰণ আৰু এজনী ভাগিন আছে স্কুলৰ পৰা আহি পাব হ'লেই তাৰপিছত ভাতটো হৈ আছে মানে হ'লে মানে হৈ গ'ল খালি কুকাৰটো থৈ দিছে খালি ভাতটো ওলাই যাওক ভাতটো হৈ যাবগৈ এইজনী এনেই আছে হাই গাইজ কি খবৰ আপোনাৰ আশা কৰিছোঁ ভালে আছে তো স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ' লৈ তো লাহে লাহে ধান কটা দিন চাপি আহি আছে আৰু আমাৰ ধানখিনি লাহে লাহে পকিছেগৈ তো ধান কাটিব যাব লাগিব এইকেইদিনতে মানে আৰু আমাৰ কামত নোযোৱাৰ কাৰণে মানে ধান কাটিবলৈ যাম বুলি ভাবিছোঁ আৰু সেয়ে তো মানে ঘৰত চব মানুহ গুচি গ'লগৈ ধান কাটিবলৈ মানে কোনোবাই হাজিৰা গুচি গ'ল ভিনিও গ'ল হাজিৰা বায়েও গ'ল হাজিৰা তো আমাৰ ডাঙৰতে সি স্কুল গ'লগৈ আৰু মই আৰু সৰুধি দুটাই ঘৰত আছোঁ মানে সৰু ভাগিনজনী আৰু দুটাই ঘৰতে আছিলোঁ সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু দিনটো কি কৰি দিম ঘৰত মানে বেকাৰ হৈ আছোঁ তো চাই থকা ভিডিঅ'টো শেষলৈকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো পূৰা ডাউন হৈ গৈ আছে আনছাবস্ক্ৰাইব কৰি আছে মানে ভিডিঅ'বিলাক ভাল পোৱা নাযায় সেইকাৰণে আনছাবস্ক্ৰাইব কৰি আছে বোলে চেষ্টা কৰি থাকিম যি হ'ব দেখা যাব তো চাই থকা শেষলৈকে এই গেলা গৰমত আৰু কি কৰিম উপায় নাইকিয়া হৈ আছে মানে একদম আৰু কিবা হৈছে চেনেলটো না ভিউজ আহিছে না কিবা আহিছে না কোনোবা চাইছে না কি মানে ইউটিউবতে কি পাগল কৰি আছে মোক ভিডিঅ' মানে ইমান দিনৰ পৰা মই দেখি আছোঁ এটাও মানে আজি এটা আপলোড দিছোঁ ভিউজ নাই একো 0 ভিউজ বাদ দিয়ক আৰু মানে বগলীকেইটা কিমান ধুনীয়া ঘূৰি গৈছে গৰুকেইটা মানে পূৰা ৰ'দত আছে তো ঘাঁহ চাহ খাবলৈ পানে এইখিনি ধান কাটিছে আৰু লগে লগে মানে কেনেকৈ ধানৰ মাজত দিব পাৰে হয় নহয় সেইকাৰণে ধান চান অঁতালে মানে সেই গৰুকেইটা ধাননিৰ মাজত দিব পাৰিব মানে নৰাৰ মাজত দিবলৈ পৰা যাব এনেকৈ অকণ খুৱাই দিলোঁ গৰুকেইটা খা এয়া ইমান গেলা গৰমত মানুহে থাকিব পাৰে নাই দেখি থাকিব খালি আৰু খাবিনে খা তো এইপিনে মাইকীজনীকো দিলোঁ গৰমটোহে যি দিছে মা ঠাণ্ডা দিনত এনেকৈ গৰম দিলে বাৰু সেইকাৰণে নাকি লগোৱা নাছিলে সেইদিনাখন নাকি লগাই দিলে ইয়াত নহ'লে টানি ৰখাব নোৱাৰি বিৰাট মাছ আছিলে ই আৰু সিটো ই আৰু সি ইয়াত থাকি কিন্তু সিটো অকণমান শকত বদমাছ আছে মাইকীজনী পানী বেছি নাখায় ইয়াত পেটাল চেপেটা হৈ আছে তাৰ কিন্তু পানী নাখায় ইয়াও খাব নেকি পিছত দিম যদি খাই আৰু এইপিনে ধান কাটি আছে চাচোন ইয়ে মানে এইখনত কাটা নাহি পিনে চাইতে কাটি আছে মানে এইখিনি কাটি হ'লেই আৰু খা এই অকণমান পেটলা আছে খা যদি গুড়া দিওঁ বা জুগুলি দিওঁ এতিয়া লগে লগে চপক মাৰিব কিন্তু খালি পানী যে খাবলৈ বিচৰা নাই সিহঁতে টান কি হ'ল গেলা গৰমত পানী খাবই লাগে সিহঁতে পানী নাখায় বদমাছ কৰোঁ হয় খা পানী নাখাওঁ পানী পেলাকা নাই বা পানী নাখায় সিহঁতে সেইপিনে সেইকেইটাও নাখালে ইয়াৰ গৰুৱে গোটেই জেওৰা চেওৰা ভাগি চাফা ইয়াত ভাগিছে ইয়াত ভাঙিলে এই গোটেই লাইনত জেওৰা ভাঙি অৱস্থা নাই আৰু সি ভাঙি থৈছে দিছেনে গোটেই ভাঙি পেলালে মানে একে অৱস্থা নাই আৰু এখনটো হেলিয়ে গ'লগৈ পুতি দিব লাগিব টাউন পাত আনি পিনে পুতি দিওঁ নহ'লে ভাঙি পেলাব কি আৰু এইবাৰ টাউন পাত তো যি হৈ যাওক ইউটিউবে লাগিলে মোৰ ভিডিঅ' বেলেগত দিয়ক বা নিদিয়ক বেলেগে চাওক মানে যাওক মই চেষ্টা কৰি থাকিম কাৰণে মানুহ ইমান সোনকালে ক'ত হ'ব ন হয় নহয় কাৰণে কেতিয়াও মানুহ চাকচেছ কৰিব নোৱাৰে সেইকাৰণে যি নহওক ট্ৰাই কৰি থাকিম এখন পুতি দিম ভাঙি পেলাব গোটেই এয়া গোটেই চাফা বহুত বছৰ হ'ল কিন্তু জেওৰাখন দিয়া ভিডিঅ' আছে বহুত বছৰ মানে হ'ল দিন আপোনালোকৰ ভিডিঅ' এটা বনাই থাকিম মই চাব এদিন মই ভিডিঅ'ৰ লগত বনাইছিলোঁ ভিডিঅ'টো আৰু এইখনো ঠিক কৰি দিওঁ বাৰু নহ'লে ঠিক কৰা সময়তে ঠিক কৰি দিওঁ হয় পিছত বেছি বেয়া এইখিনি যাম এইখিনি ভাঙিলে আহিছিলে আমাৰ মাইকী গৰুজনী সেইকেইজনী তাক মই এদিন ইয়াত দি থৈছিলোঁ এইপিনে ওলাই আহিলোঁ তো জেওৰা কি উপায় নাই এনেকৈ ধুনীয়াকৈ ঠিক কৰি দিলোঁ যিমানটো হয় সিমানটো ঠিক কৰি দিছোঁ আৰু ইয়াত ঠিক অভাৱ কৰিব নোৱাৰি কাৰণ অৱস্থাই নাই গড় পাই থৈ দি এইকেইটা পানী নাখালেই পানী পিয়া লগা নাছিল টাউন পুলি এটা আছে এটা পানীখন দি দিওঁ
ডাঙৰ সোনকালে এক চব গৰুৱে দি চব শেষ কৰি পেলাই দেখিছে। ইয়াত চব তামোল পুলি লগাই থৈ দিছে। ইয়াত জেওৰা দি থৈছিলে, ইয়াত জেওৰাখন এখন জেওৰাখন গোটেই ভাঙি পেলালে গৰু এৰাল দি পিনি। বৰ্তমান মানুহ কিছুমান আছে গৰু এৰাল দি থৈ যায় জেওৰা কিনাৰলৈ, তাৰপিছত যি গৰুৱে জেওৰা ভাঙি গৰু কেইটাতো কি দুখ, তাতে আৰু বেছি খাবলৈ মন খাবই, জেওৰা ভাঙি হ'লেও খাব সেইটোতো নাজানে। এনেকৈ মাজত দিব লাগে, জেওৰা কিনাৰত ঢুকি পোৱাকৈ গৰু এৰাল দিব নালাগে। মানুহক আহে জেওৰা কিনাৰত ঢুকি পোৱাকৈ গৰু এৰাল দিয়াৰ পিছত গৰুকেইটা ভাঙি পেলাই, সেইটোতো নাজানে, খাব লাগে খাই আৰু সেইখিনি আমাৰ গোটেই মেলি ভাঙি চিঙি চেচ। এতিয়া অলপমান কাম আছে ঘৰত, কামবিলাক কৰোঁ। তাৰপিছতহে আৰু এনেকৈ যেতিয়া ধুনীয়াকৈ টেপটো ল'লোঁ আৰু দাখন এনেকৈ খুটি 4টা কাটি লৈছোঁ, 4টা মানে আৰু লাগিব। আৰু কাম এটা আছে কৰোঁ, আপোনালোকক নেদেখুৱাব এইটো কামটো অকণমান পাৰ্চেণ্ট কাম হয়, নেদেখুৱা তো বেয়া নাপাব। 4 টকা শেষলৈকে কামটো হোৱাৰ পিছত দেখাওঁ অকণমান হ'লেও দেখুৱাম আৰু তো 4 টকা, কাৰণ পাৰ্চনেল কাম মানে ইমান দেখুৱাব নোৱাৰোঁ, কাৰণ আছে আৰু প্ৰাইভেট, চবৰে প্ৰাইভেট থাকে, তো মোৰ প্ৰাইভেট। তো উল্টা পুল্টা নাভাবিবা কিন্তু দেই, উল্টা নাভাবিবা, সেইটো পাৰ্চনেল নহয়, বেলেগ এটা পাৰ্চনেল। তো যি কাম আছিলে কৰি দিলোঁ, টেপটো আৰু মাটলটো লাগতিয়াল আছিলে ল'লোঁ, জুখি কৰি পিনে যি কাম আছিলে কৰি দিলোঁ। আৰু এয়া এনেকৈ লেটিপিটি হৈ আছে আৰু এতিয়া ভোকো লাগিছে অলপমান, ভাত কেইটামান খাম। ভাগৰ লাগি গ'ল কিন্তু দেই, মানে ঘৰৰ কিবা এটা কাম আছিলে সেইকাৰণে কৰিলোঁ, দেখুওৱা নাই সেইকাৰণে আপোনালোকক পাৰ্চনেল ন, সেইকাৰণে দেখুওৱা নাই। মানে ঘৰটো দেখুৱাটো ডাঙৰ কথা নহয়, অন বেলেগ চিষ্টেমত মানে পাৰ্চনেল চিষ্টেমত আছে, সেইকাৰণে মই আপোনালোকক দেখুওৱা নাই। তো এতিয়া হ'ল দুপৰীয়া সময়, তো কেইটামান ভাত পানী খোৱা সময়, তো কেইটামান ভাত পানী বনাই কৰি খাই লওঁ। তো লগ পাই আছোঁ, ভাত কেইটামান খাই লৈ পিনে ব'লক। খাই আছোঁ পিনে ভাত চব্জি বনাই আছিলোঁ, তাৰপিছত দেখিলোঁ কি গছত জলকীয়া ঢেৰ পকি আছিলে, এইসোপা দেখিছোঁ ইমান এসোপা পালোঁ। আৰু বেঙেনা 3টামান আছিলে, তাকে ছিগি দিলোঁ। আৰু আছে আৰু জলকীয়া ঢেৰ লাগি আছে লগাটো, কিন্তু পকা নাই ভালকৈ। আৰু এইপিনে ভাত চব্জি হৈ আছে মোৰ, খাম ধুনীয়াকৈ। তো ইয়াতে থৈ দিলোঁ ধুনীয়াকৈ জলকীয়া খাব। এইপিনে যোৱাকালি ৰাতি পোলাও বনাইছিলে বোলে, আজি আকৌ পানী দি পিনে অকণ গৰম কৰি দিলে, জ্বলি গ'লগৈ। তাৰপিছত বুট তিয়াই থৈ দিছে ইয়াত। তাৰপিছত এইপিনে কণী আৰু কি কয় আলু বইল হৈ আছে, এয়া ধুনীয়াকৈ কণী 2টা আলু দি পিনে বইল কৰি আছোঁ, কাৰণ আৰু এজনী ভাগিন আছে স্কুলৰ পৰা আহি পাব হ'লেই। এইপিনে ভাতটো হৈ আছে, মানে হ'লে মানে হৈ গ'ল, খালি কুকাৰটো থৈ দিছে, খালি ভাতটো ওলাই যাওক, ভাতটো হৈ যাবগৈ। এইজনী এনেই আছে মোৰ লগত আৰু, তো এনেকৈ বনাই আছোঁ, খাম লাহেকৈ। তো এতিয়া ধুনীয়াকৈ গা পা ধুই লওঁ, গা পা ধুই পিনে ধুনীয়াকৈ খাম, তাৰপিছত অকণমান ৰেষ্ট ল'ম আৰু নে কি। তো ধুনীয়াকৈ কেইটামান ভাত খাই ল'লোঁ, এতিয়া কাঁহী চাফা, আৰু সিহঁতে দুজনী খাই আছে ধুনীয়াকৈ। ডাঙৰজনী আহি পেলাই স্কুলৰ পৰা বজাই আছে, ইও খালোঁ, 3টা পেট ভৰা খাই ল'লোঁ। এতিয়া ধুনীয়াকৈ শুই কৈ ৰেষ্ট ল'ম আৰু অলপমান, কাৰণ কামটো নাই। তো মানে সন্ধিয়া হ'ল, গৰুকেইটা ওলাই আহোঁগৈ, সিহঁতৰ কাৰণে অকণমান গুড়া জুগুলি আৰু পানী মিক্স কৰি পিনে থৈ দিছোঁ খাবলৈ কাৰণে, ৰাতি ভোক লাগিব সিহঁতৰ না, সেইকাৰণে। তাৰপিছত এতিয়া গৰুকেইটা লৈ আহোঁগৈ ধুনীয়াকৈ। তো তাৰপিছত নৰা কেইটামানো কাটি লৈ আহিম বাৰু, কাৰণ সিহঁতে ইয়াত পেটে নভৰে, সেইকাৰণে নৰা কেইটামান কাটি লৈ আহিম আগতীয়াকৈ, যাতে সিহঁতৰ পিছত পেটটো ভৰে, হয় নহয়। তো এতিয়া লৈ আহোঁগৈ ধুনীয়াকৈ, সিহঁতৰ পেটে নভৰিব চাবচোন, কাৰণ ঘাঁহো নাই একো নাই, মানে একদম এনেকৈ থাকিব আৰু কিমান একে জেগাতে থাকে। ল'ৰাবোৰ নকৰোঁ ভালকৈ, মানে জেগাও কম, সেইকাৰণে সেইকেইটা আছে একে জেগাতে। তো এতিয়া লৈ যাওঁ, লৈ আহি পিনে সিহঁতক দানাখিনি খাই লওক, তাৰপিছত সিহঁতক নৰা কেইটামান কাটি পিনে দি দিম আৰু ন। ধুনীয়াকৈ আনি দিলোঁ, এতিয়া গোটেইকেইটাকে পূৰা দবাই আছে, খাব পৰা নাই কিন্তু দেই। তলৰখিনি মানে ওপৰখিনি পানী বেছি নাই, সেইকাৰণে খোৱা নাই, কিন্তু তলৰখিনি খাই আছে। তো এতিয়া ধুনীয়াকৈ নৰা কেইটামান কাটি দিওঁ সিহঁতক, এতিয়া খাই থাকক ধুনীয়াকৈ, ব'লক খাই থাকক দেই।